লুমিনাছ মাইণ্ড ইণ্টাৰনেশ্যনেল স্কুলৰ শুভাৰম্ভণি। নলবাৰী জিলাৰ মোকালমোৱাৰ চাউলখোৱা পাৰত শিক্ষাৰ নৱতম সংযোজন লুমিনাছ মাইণ্ড ইণ্টাৰনেশ্যনেল স্কুল। নতুন শিক্ষাবৰ্ষতে লুমিনাছ মাইণ্ড ইণ্টাৰনেশ্যনেল স্কুলৰ শুভাৰম্ভণি হয়। বৃহত্তৰ অঞ্চলৰ শিক্ষানুৰাগী ব্যক্তিসকলৰ সহযোগত উদীয়মান দুই যুৱক মঞ্জুৰ ৰহমান, আৰজুবিন আহমেদৰ প্ৰচেষ্টাত ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ শুভাৰম্ভণি কৰা হয়। দুধনৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভৱেন্দ্ৰনাথ শৰ্মাই ফিতা কাটি বিদ্যালয়খনৰ শুভাৰম্ভণি কৰে। অধ্যাপক ইদ্ৰিছ আলীয়ে অনুষ্ঠানটোত আঁত ধৰাৰ লগতে মুকলি অধিৱেশনৰ উদ্দেশ্য ব্যাখ্যা কৰে। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অধিবক্তা ৰাছেদ ভূঞাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ল'ৰা-ছোৱালী তথা অভিভাৱকক উদ্দেশ্যি বহুমূলীয়া ভাষণ প্ৰদান কৰে। ছাত্ৰ-ছাত্ৰীসকলে নাৰ্চাৰীৰ পৰা অষ্টম শ্ৰেণীলৈ নামভৰ্তি কৰিব পাৰিব। নামভৰ্তিৰ লগতে অধিক তথ্যৰ বাবে ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে 9085663641 9365279715 নম্বৰত যোগাযোগ কৰিব পাৰিব। মোকালমোৱাৰ পৰা আমজাদ মিডিয়ালৈ ধন্যবাদ জনাইছোঁ। উপস্থিত ৰাজ্যলৈ সেৱা জনাইছোঁ। আজি লুমিনাছ মাইণ্ড ইণ্টাৰনেশ্যনেল স্কুলখন এই বৃহত্তৰ চাউলখোৱা অঞ্চলত অৱস্থিত হৈছে। এইখন উদ্বোধন কৰাৰ কাৰণে মোৰ নিচিনা নিৰীহ ব্যক্তিজনক আহ্বান জনাইছিল। মই ইয়ালৈ আহিছোঁ আৰু মই ইয়াত যিটো সমবেত ৰাইজৰ যিটো উৎসাহ উদ্দীপনা দেখিছোঁ, ইয়াৰ পৰা মই অনুমান কৰিছোঁ যে এইখন ইংলিছ মিডিয়াম স্কুল নিশ্চয় অচিৰে ভাল ফলাফল দেখুৱাব আৰু ওচৰৰ যিবিলাক ইংলিছ মিডিয়াম স্কুল আছে তাক চেৰ পেলাই আগবাঢ়ি যাব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। এইটোতো আৰু দেখা কথা হৈছে যে হাজাৰ হাজাৰ ইংলিছ মিডিয়াম স্কুল বুলি নহয়, ব্যক্তিগত খণ্ডৰ নহয়, চৰকাৰী খণ্ডৰ স্কুল নোহোৱা হৈ গৈছে। কি কাৰণে হৈছে সেইবিলাক এতিয়া ইয়াতে ব্যাখ্যা নকৰোঁ। চৰকাৰৰ নীতি নিয়মৰ কথা ব্যৱহাৰ কৰিব খোজা নাই, কিন্তু ব্যক্তিগত খণ্ডৰ স্কুলবিলাক আগবাঢ়ি গৈছে। কিয় বুলি যদি প্ৰশ্ন কৰোঁ, যে প্ৰত্যেকখন স্কুলত প্ৰত্যেকটা শ্ৰেণীতেই এজন এজন শিক্ষক অন্তত আছে, যিখিনি নেকি চৰকাৰী স্কুলত এতিয়ালৈ সম্পূৰ্ণভাৱে সকলো স্কুলতে প্ৰযোজ্য হোৱা নাই। আৰু সেইকাৰণে মই ভাবোঁ যে চৰকাৰী খণ্ডৰ স্কুল হ'লেও প্ৰতিটো শ্ৰেণীত যাতে একোজন শিক্ষকৰ ব্যৱস্থা কৰে, এইটো কৰিবৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ।